নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছএমএছ স্কুল নামৰ এই চেনেলটিলৈ। আজি আমি ধৰ্ম, ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, ধৰ্ম আৰু নৈতিকতা নামৰ চেপ্টাৰটো পঢ়িম। আমি অলৰেডি ইয়াৰ আগৰ চেপ্টাৰসমূহ শেষ কৰিছোঁ আৰু এইটো আমাৰ লাষ্ট চেপ্টাৰ। সো ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চেপ্টাৰ পঢ়াৰ পিছত আমি বুজি পাম যে ধৰ্মৰ অৰ্থ কি আৰু ইয়াৰ প্ৰকৃতি কেনেকুৱা। তাৰপিছত ধৰ্ম আৰু নৈতিকতাৰ বিষয়ে অকণমান আছে। তোমালোকৰ এইবাৰ যিহেতু চিলেবাছত কমাই দিছে, সেইকাৰণে আমি কিছুমান যিখিনি বাদ দিছে সেইখিনি আমি আলোচনা নকৰোঁ, ঠিক আছে। প্ৰথম আৰম্ভণিতে আছে যে ধৰ্ম মানৱ জীৱনৰ অপৰিহাৰ্য বিষয়। এইটো আমি এৰিব নোৱাৰা এটা বিষয়, অপৰিহাৰ্য বিষয়। আৰু অতীতৰ পৰাই ধৰ্মই মানুহৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। ধৰ্মই একদম অতীতৰ পৰা আগৰ পৰাই কি হৈছে, মানুহৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাই আহিছে। আৰু ধৰ্মৰ কাৰণে মানুহে বিভিন্ন ধৰণৰ কাম কৰে বা বিভিন্ন ধৰণৰ বেয়া কাম আছে, সেইবিলাক কাম নকৰে। ধৰ্মই মানুহক ঠিক ৰাস্তাত চলিবলৈ বা ঠিক পথত চলিবলৈ অনুপ্ৰেৰণা যোগায়। প্ৰকৃততে ধৰ্ম বুলি ক'লে এটা অতীন্দ্ৰিয় শক্তিক বিশ্বাসকেই বুজায়। এটা অদৃশ্য শক্তি, অতীন্দ্ৰিয় এটা শক্তিৰ ওপৰত বিশ্বাস কৰাটোৱে কি বুলি ক'ব পাৰি, প্ৰকৃততে ধৰ্ম বুলি ক'ব পাৰি। কিন্তু আমি যদি ধৰ্মৰ এটা সংজ্ঞা বিচাৰোঁ, সহজতে ধৰ্মৰ সংজ্ঞা এটা দিব পৰাটো সহজ বিষয় নহয়। তথাপিও ধৰ্ম বুলি ক'লে এটা অদৃশ্য বা অতীন্দ্ৰিয় শক্তিৰ ওপৰত বিশ্বাস কৰাকে বুজিব পাৰি। এই বিশ্বাসেই মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়াকো নিয়ন্ত্ৰণ কৰে। আৰু মানুহৰ জীৱনৰ অনুভূতি বা ক্ৰিয়া প্ৰতিক্ৰিয়া এইবোৰকো কিয়ে নিয়ন্ত্ৰণ কৰিব পাৰে, ধৰ্মই। ধৰ্মক ব্যাখ্যা কৰাটো জটিল, তথাপি এইটো চেপ্টাৰত ধৰ্মৰ বিষয়ে আমি কিছু কথা পঢ়িবলৈ পাম। ৰিলিজিয়ন শব্দটো উৎপত্তি হৈছে ৰিলিজিয়াৰ শব্দৰ পৰা। ৰিলিজিয়ন কি? ধৰ্ম। ধৰ্মৰ ইংৰাজীত আমি ৰিলিজন বুলি জানো, আৰু ৰিলিজিয়ন শব্দটো ৰিলিজিয়াৰ শব্দৰ পৰা আহিছে। আৰু এই শব্দটোৰ অৰ্থ হৈছে বন্ধন বা বন্ধন, যিয়ে দৃঢ়ভাৱে বান্ধি ৰাখে। আমাক ইয়াৰ পৰা কি বুজাব বিচৰা হৈছে, ধৰ্ম শব্দটোৱে বা ধৰ্মই আমাক বান্ধি ৰাখিব পাৰে, যিয়ে দৃঢ়ভাৱে আমাক বান্ধি ৰাখে বা বান্ধি ৰাখিব পাৰে। যদিও ইংৰাজী ৰিলিজিয়ন শব্দটো ৰিলিজিয়াৰ শব্দৰ পৰা উৎপত্তি আৰু তাক যদি বন্ধন ৰূপে গণ্য কৰা হয়, তেনেহ'লে কোৱা যায় যে ব্যক্তিৰ জীৱনত আৰু জাতিৰ জীৱনতো যি যথাৰ্থ সংহতি আনে সিয়েই ধৰ্ম। আৰু কোৱা হয় যে ধৰ্মই ব্যক্তিৰ জীৱনত তথা জাতিৰ জীৱনতো যথাৰ্থ সংহতি আনিব পাৰে। আৰু এই শব্দটোৰ তোমালোকক যদি অৰ্থ সোধা হয়, তেনেহ'লে তোমালোকে কি লিখিব পাৰা, এই শব্দটো ধৃ ধাতুৰ লগত মন প্ৰত্যয় যোগ হৈ সংস্কৃতত ধৰ্ম শব্দটোৰ উৎপত্তি হৈছে। ধৰ্মটো সংস্কৃত শব্দ আৰু সেইটো উৎপত্তি হৈছে ধৃ ধাতুৰ লগত মন প্ৰত্যয় যোগ হয়। আৰু ইয়াৰ অৰ্থটো হৈছে যিয়ে ধাৰণ কৰে, যিয়ে ধাৰণ কৰিব পাৰে সিয়ে ধৰ্ম। সামাজিক জীৱনৰ বৃহত্তৰ ঐক্যৰ মাজত যি ব্যৱস্থাই মানুহৰ জীৱনক ধৰি ৰাখিব পাৰে, সেয়াই ধৰ্ম। আমি একেবাৰে সহজ কথাত বুজি পালোঁ যে ধৰ্ম হৈছে বন্ধন বা যিয়ে আমাক দৃঢ়ভাৱে বান্ধি ৰাখিব পাৰে আৰু যিয়ে মানুহৰ জীৱনক ধাৰণ কৰিব পাৰে, তাকে ধৰ্ম বুলি কোৱা হয়। এতিয়া ইয়াতে ধৰ্ম কি তাৰ বিষয়ে বিভিন্ন কথা কোৱা হৈছে, কিন্তু প্ৰথমে আমি সেইখিনি আলোচনা কৰিলোৱে যে অদৃশ্য শক্তি এটাক স্বীকাৰ কৰা হয় আৰু মানুহৰ অদৃশ্য ই নিয়ন্ত্ৰণ কৰে। মানুহৰ অদৃশ্য মানুহে যিখিনি কথা কণ্ট্ৰল কৰিব নোৱাৰে, নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেইখিনি বস্তু নিয়ন্ত্ৰণ কৰিব পৰা এটা বস্তু আছে, সেইটোক ধৰ্ম বুলি কোৱা হৈছে। স্বাভাৱিকতে ধৰি লোৱা হয় যে সেই শক্তি মানুহৰ আনুগত্য, শ্ৰদ্ধা আৰু উপাসনাৰ অধিকাৰী। যিহেতু যিখিনি কাম মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু সেইখিনি বস্তু ধৰ্মই নিয়ন্ত্ৰণ কৰিব পাৰে, সেইকাৰণে ধৰ্মক শ্ৰদ্ধা আৰু উপাসনাৰ অধিকাৰী বুলি ভাবা হয়। অৰ্থাৎ কোনো অতীন্দ্ৰিয় শক্তিত বিশ্বাসেই ধৰ্ম আৰু কোনো এটা অদৃশ্য শক্তিক বিশ্বাস কৰাই ধৰ্ম। আৰু এই বিশ্বাসেই মানুহৰ জীৱনৰ আটাইবোৰ মুখ্য অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে। আৰু সেইটো আমি কথা গমেই পালোঁ যে আমাৰ অনুভূতি বা ক্ৰিয়াকো ই নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু ধৰ্মৰ সঠিক সংজ্ঞা দিয়াটো
টান আৰু ইয়াতে দিয়া আছে ধৰ্মৰ কিছুমান বৈশিষ্ট্য ধৰ্মৰ কিছুমান বৈশিষ্ট্যবিলাকৰ পৰা আমি ধৰ্মৰ প্ৰকৃতি সম্পৰ্কে কিছু জ্ঞান আহৰণ কৰিব পাৰোঁ সেয়েহে আমি ধৰ্মৰ বৈশিষ্ট্যবোৰ জানিব লাগে প্ৰথমটো হৈছে ধৰ্মৰ ক্ষেত্ৰত কিছুমান মানসিক শক্তিয়ে প্ৰেৰণা ৰূপে ক্ৰিয়া কৰে যেনেকৈ ব্যক্তিৰ জীয়াই থকাৰ বাসনা আত্মবিশ্বাস আৰু কল্যাণ লাভৰ আগ্ৰহ আৰু আত্ম উপলব্ধিৰ আকাংক্ষা ইয়াত কোৱা হৈছে যে প্ৰথমতে ফাৰ্ষ্ট পইণ্ট ধৰ্মৰ বৈশিষ্ট্যৰ যে ধৰ্মই বহুত ক্ষেত্ৰত মানুহক মানসিক শক্তি এটা মানে প্ৰেৰণা এটা হেই কৰিব পাৰে দিব পাৰে যাৰ দ্বাৰা মানুহে জীয়াই থকাৰ এটা বাসনা লাভ কৰে আত্মবিকাশ মানে নিজকে বিকাশ কৰা বা কল্যাণ লাভৰ কাৰণে আগ্ৰহ এটা আহে আৰু আত্ম উপলব্ধিৰ আকাংক্ষা আহে মানে নিজকে উপলব্ধি কৰাৰ এটা আকাংক্ষাও দিব পাৰে তাৰমানে ধৰ্মৰ এইটো বৈশিষ্ট্য যে ধৰ্মই মানুহৰ মানসিক শক্তি এটাই তাৰমানে কি কৰে প্ৰেৰণা ৰূপে ক্ৰিয়া কৰে মানুহক বিভিন্ন ক্ষেত্ৰত ই প্ৰেৰণা যোগোৱাৰ কাম কৰে আৰু দ্বিতীয়তে হৈছে ধৰ্মই কোনো উচ্চতৰ অতীন্দ্ৰিয় সত্তাত বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ মংগলৰ কাৰণে এই সত্তাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ধৰ্মই মানে এটা অতীন্দ্ৰিয় সত্তাত বিশ্বাস কৰে ধৰ্মই এটা অদৃশ্য এটা শক্তি থকা বুলি বিশ্বাস কৰে আৰু সেই অতীন্দ্ৰিয় শক্তিটোক আমাৰ মানুহে কি কৰে শ্ৰদ্ধা কৰে বা তাৰ ওপৰত নিৰ্ভৰ কৰে নিজৰ কল্যাণৰ বাবে বা নিজৰ মংগলৰ কাৰণে আমি ভগৱানক যেনেকৈ প্ৰাৰ্থনা কৰোঁ ভগৱান যেনিবা হ'ল এটা শক্তি অদৃশ্য শক্তি ধৰ্ম আমি সেই ধৰ্মটোত বিশ্বাস কৰি আমি সেই অতীন্দ্ৰিয় শক্তিটোৰ ওপৰত বিশ্বাস কৰি আমাৰ নিজৰ মংগলৰ কাৰণে এই সত্তাৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ ঈশ্বৰৰ লগত মানুহৰ সম্পৰ্কক কেন্দ্ৰ কৰি মানুহৰ মনৰ যি ভাৱ ধাৰণা চিন্তা আৰু অনুভূতিৰ উদয় হয় সেইবিলাক ধৰ্মৰ আভ্যন্তৰীণ দিশ আৰু তোমালোকক যদি প্ৰশ্ন সোধা হয় যে ধৰ্মৰ আভ্যন্তৰীণ দিশ বুলিলে কি বুজা তেতিয়া তোমালোকে লিখিব লাগিব যে ঈশ্বৰৰ লগত বা ভগৱানৰ লগত মানুহৰ সম্পৰ্কক কেন্দ্ৰ কৰি মানুহৰ মনত যি ভাৱ ধাৰণা চিন্তা বা অনুভূতিৰ উদয় হয় সেইবিলাককে ধৰ্মৰ আভ্যন্তৰীণ দিশ বুলি ক'ব পাৰি তাৰপিছত থাৰ্ড পইণ্টটো আছে ধৰ্মৰ এটা বাহ্যিক দিশো আছে ধৰ্মৰ অকল আভ্যন্তৰীণ দিশে নহয় ইয়াৰ বাহ্যিক দিশো আছে ই হ'ল ধৰ্মীয় আচাৰ অনুষ্ঠান এই বাহ্যিক দিশৰ মাজেদিয়ে ধৰ্মীয় অনুভূতিসমূহ প্ৰকাশ পায় আৰু আমি যিবিলাক আচাৰ অনুষ্ঠান এটা আছে ধৰ্মৰ আমি আচাৰ অনুষ্ঠান যিবিলাক পাতো সেইবিলাকে হৈছে বাহ্যিক দিশ ধৰ্মৰ বাহ্যিক দিশ চতুৰ্থতে ধৰ্মৰ এটা সামাজিক আৰু আনুষ্ঠানিক দিশো আছে তাৰমানে আমি কি পালো ধৰ্মৰ বৈশিষ্ট্য বুলি ক'ব গ'লে ধৰ্মৰ এটা আভ্যন্তৰীণ দিশ আছে এটা বাহ্যিক দিশ আছে তাৰ উপৰিও সামাজিক আৰু আনুষ্ঠানিক দিশো আছে এইকেইটা হৈছে বৈশিষ্ট্য তোমালোকক যদি ধৰ্মৰ বৈশিষ্ট্য লিখিব দিয়ে তেনেহ'লে এইকেইটা লিখিলেই হ'ব এতিয়া আমি আহোঁ ধৰ্মৰ প্ৰকৃতি বা স্বৰূপ ধৰ্মৰ প্ৰকৃতি আলোচনা কৰিবলৈ হ'লে আমি দুই ধৰণে আলোচনা কৰিব পাৰোঁ আমি ধৰ্মৰ সংজ্ঞা নিৰূপণ কৰি ধৰ্মৰ স্বৰূপ বুজিব পাৰোঁ বা ধৰ্মৰ লগত মানুহৰ অন্যান্য আচৰণ বা ক্ৰিয়াৰ সম্পৰ্ক নিৰূপণ কৰিও আমি ধৰ্মৰ স্বৰূপ বা প্ৰকৃতি বুজাৰ চেষ্টা কৰিব পাৰোঁ তাৰমানে আমি ধৰ্মৰ প্ৰকৃতি যদি আমি বুজিব বিচাৰোঁ তেনেহ'লে আমি দুটা ধৰণে বুজিব পাৰোঁ এটা হ'ল ধৰ্মৰ সংজ্ঞা নিৰূপণ কৰি ধৰ্মৰ স্বৰূপ বুজিব পাৰোঁ প্ৰথমে ধৰ্মটোৰ সংজ্ঞা এটা নিৰূপণ কৰি ধৰ্মক বুজিবলৈ চেষ্টা কৰিব পাৰোঁ অথবা মানুহৰ অন্যান্য আচৰণ বা ক্ৰিয়াৰ আমি কি কৰি সম্পৰ্ক নিৰূপণ কৰিও ধৰ্মৰ স্বৰূপ বা প্ৰকৃতিক বুজাৰ চেষ্টা কৰিব পাৰোঁ যি তুলনামূলকভাৱে অপৰিৱৰ্তনীয় আৰু নিশ্চল তাৰ তুলনাত যি ক্ৰম বিকাশমান আৰু গতিশীল তাৰ সংজ্ঞা দিয়া কঠিন অৱশ্যে ধৰ্মৰ এনে কিছুমান বৈশিষ্ট্য আছে যি বিশ্বজনীন আৰু অনুপম আৰু এই বৈশিষ্ট্যবিলাকৰ আৱিষ্কাৰৰ প্ৰচেষ্টা কৰিলে ধৰ্মৰ স্বৰূপ বা প্ৰকৃতি বুজিব পাৰি তাৰ মানে ইয়াত কোৱা হৈছে যে যিবিলাক বস্তু অপৰিৱৰ্তনীয় আৰু নিশ্চল যি নচলে অপৰিৱৰ্তনীয় সদায় একে থাকে সেইটোক আমি কি কৰিব তাৰ সংজ্ঞা এটা দিবলৈ সুবিধা তাক ডিফাইন কৰাটো সুবিধাজনক কিন্তু যি বস্তু ক্ৰম বিকাশমান আৰু গতিশীল ধৰ্ম কি সদায় চেঞ্জ
হৈ যাই আছে ধৰ্মৰ প্ৰকৃতিবিলাক অলপ চেঞ্জ হৈ যাই আছে সময়ৰ লগে লগে বস্তুবিলাক চেঞ্জ হৈ গৈ থাকে আমি আগতে আমাৰ আগৰ আইতা ককা সকলে যি বিশ্বাস কৰিছিল ধৰ্মৰ ক্ষেত্ৰত আমাৰ হেতু অকমান কমি আহিছে বা আমাৰ পৰিৱৰ্তন হৈ আহিছে হেয়ে কি কোৱা হৈছে ধৰ্ম ক্ৰম বিকাশমান আৰু গতিশীল বস্তু এটাক বা ক্ৰম বিকাশমান বস্তু এটাক সংজ্ঞা দিয়াটো এটা কঠিন কাম বুলি কোৱা হৈছে তথাপিও ধৰ্মৰ যিবিলাক বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবিলাকৰ আৱিষ্কাৰৰ প্ৰচেষ্টা কৰিলে ধৰ্মৰ স্বৰূপ বা প্ৰকৃতি বুজিবলৈ সুবিধা হ'ব বুলি ইয়াত কোৱা হৈছে মানে ধৰ্মৰ যদি আমি বৈশিষ্ট্যবিলাকৰ বিষয়ে আলোচনা কৰোঁ বা অধ্যয়ন কৰোঁ তাৰ পিছত তাৰ ধৰ্মৰ প্ৰকৃতি তো জানিবলৈ সুবিধা হ'ব বুলি ইয়াত কোৱা হৈছে ধৰ্মৰ সৰ্বজন গৃহীত সংজ্ঞা দিয়াটো টান মানে সকলোৱে যিটোক মানে এটা এনেকুৱা সংজ্ঞা যিটো সকলোৱে মানি লৈছে ধৰ্মৰ ক্ষেত্ৰত তেনেকুৱা এটা সংজ্ঞা দিয়াটো টান বা কঠিন কাৰণ ধৰ্ম হ'ল অতি জটিল বিষয় আৰু কাৰণ ধৰ্ম এটা বৰ জটিল বিষয় আৰু ধৰ্মই মানৱ জীৱনৰ প্ৰতিটো দিশেই স্পৰ্শ কৰিছে ধৰ্মই মানুহৰ মানে জীৱনৰ প্ৰত্যেকটো দিশতে প্ৰভাৱ পেলায় বা প্ৰত্যেকটো দিশে স্পৰ্শ কৰে আদিম নৰনাৰীৰ গুপ্ত ধৰ্মানুষ্ঠান বা উশৃংখল হৈচৈপূৰ্ণ উৎসৱৰ পৰা আৰম্ভ কৰি দাৰ্শনিক স্পিনোজাৰ ঈশ্বৰৰ প্ৰতি বৌদ্ধিক অনুৰাগ এই সকলো বস্তুৰ মাজেদি ধৰ্মৰ প্ৰকাশ ঘটিছে আৰু এই ধৰ্মৰ প্ৰকাশ একদম আগৰ আদিম যুগৰ নৰনাৰীৰ ধৰ্মানুষ্ঠান বা উশৃংখল হৈচৈৰ পৰা আৰম্ভ কৰি দাৰ্শনিক এজন আছে স্পিনোজাৰ তেওঁলোকৰ ঈশ্বৰৰ প্ৰতি বৌদ্ধিক অনুৰাগ এই সকলোবোৰ বস্তুতে মানে কি ধৰ্মৰ প্ৰকাশ ঘটিছে বুলি ক'ব পাৰি ধৰ্ম ব্যক্তিগত আৰু সামাজিক ধৰ্ম ব্যক্তিগত আৰু সামাজিকো একেলগে ই ব্যক্তিগত তথা সামাজিক আদিম যুগৰ অন্ধবিশ্বাসৰ লগত যেনেকৈ ধৰ্ম জড়িত তেনেকৈয়ে আধুনিক যুগৰ যুক্তিবাদী মনোভাৱৰ লগতো ধৰ্মৰ সম্পৰ্ক আছে আগৰ যিখিনি ধৰ্মৰ লগত অন্ধবিশ্বাস জড়িত হৈ আছিল এতিয়াও আছে কিছুমান ৰৈ গৈছে কিন্তু এতিয়া বহুত কমি গৈছে আগৰ যেনেকৈ ধৰ্মৰ লগত অন্ধবিশ্বাস জড়িত হৈ আছিল তেনেকৈয়ে আমাৰ আধুনিক যুগৰ যুক্তিবাদী আমাৰ আজিকালি আধুনিক যুগত সকলোতে যুক্তি থাকে সকলোতে সায়েন্স থাকে বা সকলোতে আমি যুক্তি বিচাৰি চাওঁ কোনোবা এটা বস্তু বিশ্বাস কৰাৰ আগতে এই যুক্তিবাদী মনোভাৱৰ লগতো ধৰ্মৰ সম্পৰ্ক আছে বুলি কোৱা হৈছে কিন্তু কোনোটোৰ লগতে ধৰ্ম অভিন্ন নহয় কিন্তু দুয়োটা ক্ষেত্ৰতে কিন্তু ধৰ্মটো অভিন্ন নহয় ঠিক আছে ইয়াৰ ভিন্নতা থাকে বিশ্বাস আচৰণ বিচাৰ বুদ্ধি আৰু আবেগ এই আটাইকেইটাই ধৰ্মৰ অন্তৰ্ভুক্ত আৰু আমি যে বিশ্বাস কৰোঁ বা এটা বিশ্বাস কৰি যিটো আমি আচৰণ কৰোঁ তাৰ পিছত আমি বিচাৰ বুদ্ধিৰে যিবিলাক বিবেচনা কৰোঁ বা আমাৰ আবেগ এই সকলোবোৰ ধৰ্মৰ অন্তৰ্ভুক্ত মানুহৰ অন্তৰতো ধৰ্ম বিৰাজ কৰে ধৰ্ম যথাৰ্থতে মানুহৰ ওপৰতে নিৰ্ভৰ কৰে আৰু ধৰ্ম মানুহৰ ওপৰত নিৰ্ভৰ কৰে ধৰ্ম জটিল আৰু বিচিত্ৰ ধৰ্মক বুজাটো টান কাৰণ ই জটিল আৰু বিচিত্ৰ বিভিন্নজনে বিভিন্ন প্ৰকাৰে ধৰ্মৰ সংজ্ঞা দিয়াৰ চেষ্টা কৰিছে আৰু বহুতো বেলেগ বেলেগ দাৰ্শনিকে ফিলচফাৰে বেলেগ বেলেগ ধৰণৰ সংজ্ঞা দিছে আমি সংজ্ঞাবিলাক অকমান চাই লৈছো হেগেলৰ মতে ধৰ্ম হ'ল জীৱাত্মাক পৰমাত্মা ৰূপে স্বৰূপৰ জ্ঞান জীৱাত্মাক পৰমাত্মা ৰূপে স্বৰূপৰ জ্ঞান স্বৰূপ মানে ইয়াত নিজকে কোৱা হৈছে জীৱাত্মা মানে নিজৰ আত্মাকে পৰমাত্মা ৰূপে স্বৰূপৰ জ্ঞান তাৰ মানে আমি যেতিয়া নিজৰ আত্মাটোক উপলব্ধি কৰি যেতিয়া পৰমাত্মাক বিচাৰি পাম তেতিয়া বা স্বৰূপৰ জ্ঞান পাম তাকে ধৰ্ম বুলি কোৱা হৈছে হেগেলৰ মতে আমাৰ নিজৰ আত্মাটোক উপলব্ধি কৰি যেতিয়া আমি পৰমাত্মাৰ স্বৰূপ জ্ঞান লাভ কৰিম তাকে ধৰ্ম বুলি কোৱা হয় ঐশ্বৰিক দিশৰ পৰা হেগেলে ধৰ্মৰ সংজ্ঞা দি কৈছে যে ধৰ্ম হ'ল সখীম আত্মাৰ মাধ্যমত নিজৰ ঐশ্বৰিক আত্মাৰ সম্পৰ্কে জ্ঞান সেইটোৱে ক'লে যে নিজৰ সখীম আত্মা নিজৰ আত্মাৰ মাধ্যমত বা উপলব্ধিৰ দ্বাৰা ঐশ্বৰিক আত্মাৰ সম্পৰ্কে জ্ঞান লাভ কৰা হেগেলৰ মতে ধৰ্ম হ'ল জ্ঞানৰ বিষয় আৰু হেগেলে কৈছে যে ধৰ্ম হৈছে জ্ঞানৰ বিষয় অৰ্থাৎ যি অদ্বৈত তত্ত্বত সখীম আৰু অসীমৰ ঐক্য সাধিত হৈছে তাকেই ধৰ্ম তাৰেই জ্ঞান তাৰ মানে য'ত সখীম আৰু অসীমৰ ঐক্য মানে য'ত অসীম আৰু সখীম মিলিত হৈছে তাকে ধৰ্ম বুলি ক'ব পাৰি বা ধৰ্ম তাৰেই জ্ঞান বুলি ক'ব পাৰি যেতিয়া সখীম আৰু অসীমৰ আমি ঐক্যটো বুজি পাম যেতিয়া ঐক্য হ'ব য'ত
আমি সক্ষম আত্মাৰ পৰা যেতিয়া অসীম আত্মা বা ঐশ্বৰিক আত্মাৰ সন্ধান পাম বা জ্ঞান পাম তাকে ধৰ্ম বুলি কোৱা হৈছে হেগেলৰ ধৰ্মৰ এই সংজ্ঞাত দেখা যায় যে তেওঁ ধৰ্মৰ বুদ্ধিগত বৈশিষ্ট্যৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰিছে আৰু ইচ্ছামূলক তথা আবেগমূলক বৈশিষ্ট্যক উপেক্ষা কৰিছে ইয়াতে হেগেলে মানে বুদ্ধিগত বৈশিষ্ট্যৰ কথাহে কৈছে ইচ্ছামূলক বা নিজৰ আবেগমূলক মানুহৰ আবেগমূলক কথাবিলাকক উপেক্ষা কৰিছে বা সেইবিলাকৰ বিষয়ে চিন্তা কৰা নাই টাইলৰৰ মতে ধৰ্ম হ'ল আধ্যাত্মিক জীৱত বিশ্বাস আৰু যেতিয়া আমি আধ্যাত্মিক জীৱত বিশ্বাস ৰাখোঁ সেইটোকে ধৰ্ম বুলি কৈছে টাইলৰ নামৰ দাৰ্শনিকজনে কিন্তু এই সংজ্ঞাও সন্তোষজনক নহয় কাৰণ এই সংজ্ঞাত ধৰ্মৰ স্বৰূপ সম্পৰ্কে সুনিৰ্দিষ্ট একোৱে কোৱা নাই কাৰণ ইয়াত ধৰ্মৰ স্বৰূপ সম্পৰ্কে একো উল্লেখ নাই সেইকাৰণে এইটোকো ভালকে মানে একেবাৰে শুদ্ধ ডেফিনেশ্যন বুলি ধৰিব নোৱাৰি মেক্স মুলাৰৰ মতে ধৰ্ম হ'ল অসীমৰ প্ৰত্যক্ষণ বা উপলব্ধি মানে অসীমৰ উপলব্ধি কৰাকে ধৰ্ম বুলি মেক্স মুলাৰে কৈছে অসীম মানে ইয়াতে ঐশ্বৰিক শক্তি বা যি এটা অদৃশ্য অতীন্দ্ৰিয় শক্তি আছে তাৰ বিষয়ে উপলব্ধি কৰাকে বা নিজৰ এইটো মিলে অলপ হেগেলৰ লগত নিজৰ আত্মাৰ ঐশ্বৰিক আত্মাৰ বা এনেকুৱা উপলব্ধিকে ধৰ্ম বুলি কোৱা হৈছে হাৰ্বাৰ্ট স্পেন্সাৰৰ মতে ধৰ্ম হ'ল এক অনুমানিক ধাৰণা যি বিশ্ব জগতক বোধগম্য কৰি তোলে আৰু হাৰ্বাৰ্ট স্পেন্সাৰে কৈছে যে ধৰ্ম এটা আনুমানিক ধাৰণা আমি অনুমান কৰি লওঁ যি এই বিশ্ব জগতক বোধগম্য কৰি তোলে এই বিশ্ব জগতক মানে বুজিবলৈ আমি তাৰ মানে কিছুমান আনুমানিক ধাৰণা কৰি লওঁ তাকে ধৰ্ম বুলি কৈছে হাৰ্বাৰ্ট স্পেন্সাৰে এই সংজ্ঞাটোক ধৰ্মৰ বুদ্ধিগত দিশৰ ওপৰতে অধিক গুৰুত্ব দিয়া হয় ইয়াতো মানে বুদ্ধিগত দিশটোৱে বেছিকে গুৰুত্ব দিয়া হয় আধ্যাত্মিক দিশত বেছি গুৰুত্ব দিয়া নহয় স্লেয়াৰ মেকাৰে অনুভূতিৰ দিশৰ পৰা ধৰ্মৰ ব্যাখ্যা কৰিছে তেওঁ কৈছে ধৰ্মৰ অপৰিহাৰ্য বৈশিষ্ট্য হ'ল ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰতা বোধ তেওঁ কৈছে যে ধৰ্মৰ অপৰিহাৰ্য বৈশিষ্ট্যই হৈছে ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰতা বোধ আমি তাৰ মানে ধৰ্মই ক'ব খোজে যে ধৰ্মৰ এইটো এটা বৈশিষ্ট্য বুলিও ক'ব পাৰি যে ধৰ্মই কয় যে ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰতা বোধ মানে ভগৱানৰ ওপৰত নিৰ্ভৰ কৰা বস্তুবিলাকৰ কাৰণে যিবিলাক বস্তু আমাৰ নিয়ন্ত্ৰণত নাই সেই সকলোবোৰ বস্তুৰ ওপৰত মানে নিৰ্ভৰ কৰে ভগৱানৰ ওপৰত একান্ত নিৰ্ভৰশীল হয় মেকটেগাৰ্টে অনুভূতিৰ দিশৰ পৰা ধৰ্মৰ সংজ্ঞা দি কৈছে যে ধৰ্ম হ'ল এক প্ৰকাৰৰ আবেগ আৰু মেকটেগাৰ্টে কৈছে ধৰ্ম এক প্ৰকাৰৰ আবেগ বুলি যিটোৱে বিশ্বাস কৰে যে মানুহ আৰু জগতৰ মাজত এটা সামঞ্জস্য আছে আৰু ই বিশ্বাস কৰে যে মানুহ আৰু জগতৰ মাজত এটা সামঞ্জস্য বা মিল আছে ঠিক আছে আৰু তাৰ পিছত আছে কাণ্ট নামৰ এজন ফিলচফাৰ তেওঁ কৈছে যে ধৰ্মক তেওঁ নৈতিক মানে ধাৰণাৰ পৰা অভিন্ন বুলি গণ্য কৰিছে নৈতিক ধাৰণাৰ লগত মিল থকা বুলি কৈছে আৰু তেওঁ ধৰ্মৰ সংজ্ঞা দি কৈছে যে আমাৰ সকলো কৰ্তব্যক ঐশ্বৰিক আদেশ ৰূপে স্বীকাৰ কৰি লোৱাই হৈছে ধৰ্ম আমাৰ যিখিনি কৰ্তব্য আছে সেইখিনিক যদি আমি ভগৱানৰ এটা সেই বুলি ভাবোঁ ঐশ্বৰিক আদেশ বুলি ভাবোঁ ঈশ্বৰে দিয়া এটা আদেশ বুলি ভাবোঁ তাকে ধৰ্ম বুলি কোৱা হ'ব বুলি কাণ্টে ইয়াৰ ধৰ্মৰ সংজ্ঞা দিছে আৰু কাণ্টৰ এই সংজ্ঞাটোত তাৰ মানে বুদ্ধিগত দিশ বেছিকে নাই ইয়াতে আবেগ জড়িত হৈ আছে আৰু সেয়েহে এইটোক দোষ বুলিও ধৰিব পাৰি তেওঁৰ সংজ্ঞাটোৰ তেওঁৰ মতে ধৰ্ম কেৱল ইচ্ছাৰ বিষয় তেওঁ ইচ্ছাৰ বিষয় বুলি কৈছে সেইকাৰণে তেওঁৰ লগত বুদ্ধিগত দিশটো জড়িত হৈ থকা নাই তাৰপিছত মেথিউ আৰ্নল্ডে কৈছে যে ধৰ্ম হ'ল আবেগ স্পৰ্শিত নৈতিকতা আৰু তেওঁৰ মতে ধৰ্ম হৈছে আবেগ মিশ্ৰিত বা আবেগ স্পৰ্শিত নৈতিকতা আমি নৈতিকতাৰ বিষয়ে পঢ়িছিলোঁ নৈতিক কাৰ্য কেনেকুৱা সেই নৈতিকতাৰ লগত ধৰ্মটো আবেগ জড়িত হৈ ধৰ্মৰ সৃষ্টি হয় বুলি তেওঁ ক'ব বিচাৰিছে ধৰ্ম হ'ল আবেগ স্পৰ্শিত নৈতিকতা যি নৈতিকতাৰ লগত আবেগ জড়িত হৈ থাকে সেয়ে হ'ল ধৰ্ম বুলি কৈছে মেথিউ আৰ্নল্ডে আৰু তাৰপিছত বিভিন্নজন ফিলচফাৰে বিভিন্ন ধৰণৰ ধৰ্মৰ ওপৰত সংজ্ঞা আগবঢ়াইছে তাৰপিছত এজন আছে হেৰল্ড হফডিং তেওঁ কৈছে যে ধৰ্মৰ মূল কথা হ'ল মূল্য নিত্য কোনো মূল্যৰে অস্তিত্ব ধ্বংস হৈ নাযায় পৰিৱৰ্তনশীল জগতত মূল্য অবিনশ্বৰ হৈ থাকে সেয়ে ধৰ্মৰ সংজ্ঞা দি তেওঁ কৈছে যে ধৰ্ম হ'ল মূল্যৰ
অবিনাশিতাত বিশ্বাস বস্তু এটাৰ মূল্যৰ অবিনাশিতাত মানে যি বিনাশ হ'ব নোৱাৰে তাৰ ওপৰত বিশ্বাস কৰাই ধৰ্ম বুলি তেওঁ ক'ব বিচাৰিছে ইয়াৰ উপৰিও বিভিন্নজন দাৰ্শনিকে আকৌ কিবা বেলেগ ধৰণৰ সংজ্ঞা দিছে সেয়েহে একে মত থকা এনেকুৱা সংজ্ঞা পোৱাটো ধৰ্মৰ ক্ষেত্ৰত একেবাৰে টান আৰু এজন আছে দাৰ্শনিক ফ্লিণ্টে কৈছে যে ধৰ্ম হ'ল এনে এক বা একাধিক সত্তাত মানুহৰ বিশ্বাস যি সত্তা মানুহতকৈ বহুত বেছি শক্তিশালী আৰু ইন্দ্ৰিয়ৰ অনভিজ্ঞ অথচ তেওঁৰ আবেগ আৰু কাৰ্যৰ প্ৰতি উদাসীন নহয় আৰু যি বিশ্বাসৰ লগত যুক্ত হৈ আছে তেওঁক অনুভূতি আৰু আচৰণ তাৰমানে ফ্লিণ্টে কৈছে যে ধৰ্ম মানে এনেকুৱা এটা সত্তাত বিশ্বাস কৰা হয় যিটোৱে মানে মানুহক শক্তিশালী কৰি তোলে যিটো মানে মানুহতকৈ শক্তিশালী আৰু মানুহৰ ইন্দ্ৰিয়তকৈ শক্তিশালী মানুহৰ ইন্দ্ৰিয় যিটোক মানে অনভিজ্ঞ যিটো মানুহৰ ইন্দ্ৰিয়ৰ দ্বাৰা অভিজ্ঞতা থকা নহয় বা মানুহতকৈ যি শক্তিশালী বা মানুহৰ যি নিয়ন্ত্ৰণৰ বাহিৰত সেইবিলাক নিয়ন্ত্ৰণ কৰিব পাৰা ঠিক আছে আৰু তাৰ পিছত এতিয়া যদি আমি ক'বলৈ যাওঁ ধৰ্মৰ স্বৰূপ সম্পৰ্কে আটাইতকৈ সন্তোষজনক অভিমত কি ধৰ্মৰ স্বৰূপ সম্পৰ্কে বিভিন্নজনে মানে বিভিন্ন সংজ্ঞা দিছে আৰু তাৰ পৰা মানে এটাই কথা স্পষ্ট হৈ উঠে যে অনুভূতি ক্ৰিয়া আৰু বুদ্ধি এই তিনিটাৰ অকল মাত্ৰ এটা কেতিয়াও ধৰ্মৰ প্ৰয়োজনীয় উপাদান ৰূপে গণ্য হ'ব নোৱাৰে তাৰ মানে অনুভূতি যিটো আমি অনুভৱ কৰোঁ অনুভূতি ক্ৰিয়া মানে কাৰ্য আৰু বুদ্ধি মানুহৰ বুদ্ধি বিচাৰ এই তিনিওটা বস্তু তাৰমানে অকলে হ'ব নোৱাৰে উপাদান এই তিনিওটা মিলিয়ে ধৰ্মৰ মানে উপাদান হিচাপে কাম কৰে যিবিলাক সংজ্ঞা আলোচনা কৰা হৈছে এইবোৰে ধৰ্মৰ প্ৰকৃতি সম্পৰ্কে আংশিক সত্যহে ব্যক্ত কৰিছে আৰু যিবিলাক আমি সংজ্ঞা পাইছোঁ কোনো এটা সংজ্ঞাই পূৰ্ণভাৱে ধৰ্মক ব্যাখ্যা কৰিব নোৱাৰে সকলোবিলাক এটা আংশিক সত্য ব্যক্ত কৰে আংশিক সত্যহে ব্যক্ত কৰে ধৰ্মই মানুহৰ প্ৰকৃতিৰ কোনো এটা অংশ মাত্ৰ অধিকাৰ কৰি থকা নাই ধৰ্ম হ'ল এক পৰম তত্ত্বৰ প্ৰতি ব্যক্তিৰ সমগ্ৰ সত্তাৰ প্ৰতিক্ৰিয়া এটা পৰম তত্ত্বৰ প্ৰতি ব্যক্তিৰ সমগ্ৰ সত্তাৰ প্ৰতিক্ৰিয়া আৰু তোমালোকে লিখিব পাৰা ধৰ্ম মানে কেতিয়াবা ধৰ্ম কি বুলি ক'লে তাতে তোমালোকে ডেফিনেশ্যনতো এইটো শাৰী এড কৰিব পাৰিবা লিখিব পাৰিবা ধৰ্ম হ'ল এক পৰম তত্ত্বৰ প্ৰতি ব্যক্তিৰ সমগ্ৰ সত্তাৰ প্ৰতিক্ৰিয়া মানে মানুহৰ এটা প্ৰতিক্ৰিয়া বুলি কৈছে কাৰ প্ৰতি পৰম তত্ত্বৰ প্ৰতি ধৰ্মৰ ভিতৰত দুটা দিশ আছে এটা মনোগত আৰু আনটো বস্তুগত দিশ মনৰ দিশৰ পৰা চাবলৈ গ'লে মানুহৰ সকলো মানসিক প্ৰক্ৰিয়া চিন্তা অনুভূতি ইচ্ছা ধৰ্মৰ অন্তৰ্ভুক্ত বস্তুগত দিশৰ পৰা বিচাৰ কৰিবলৈ গ'লে ধৰ্মই মানুহৰ চেতনাৰ ঊৰ্ধ্বত এক ঐশ্বৰিক তত্ত্বক নিৰ্দেশ কৰে আৰু ধৰ্মই তাৰমানে কি কৈছে মানুহৰ চেতনাৰ ঊৰ্ধ্বত মানে মানুহৰ চেতনাৰ ওপৰত এটা ঐশ্বৰিক তত্ত্বক নিৰ্দেশ কৰে যি ঐশ্বৰিক তত্ত্বৰ ভিতৰত মানৱ জীৱনৰ পৰম মূল্যবিলাক সংৰক্ষিত আছে এইখিনি বুজি পাইছা তাৰমানে ধৰ্মই মানুহৰ চেতনাৰ ওপৰত মানে চেতনাতকৈ ডাঙৰ এটা বা শক্তিশালী ঐশ্বৰিক তত্ত্বক নিৰ্দেশ কৰে আকৌ ধৰ্মই পূজা আত্মীয়তা সেৱাৰ মাজেদি মনৰ লগত সেই চেতনাৰ ঊৰ্ধ্বত থকা পৰম ঐশ্বৰিক তত্ত্বৰ সম্পৰ্কও নিৰ্দেশ কৰে আৰু ইয়াৰ দ্বাৰা ঐশ্বৰিক তত্ত্বৰ লগত যি সম্পৰ্ক আছে সেইবিলাকো ধৰ্মই ব্যাখ্যা কৰিব পাৰে এই সম্পৰ্কে এটা বিশেষ লক্ষ্যৰ দ্বাৰা নিয়ন্ত্ৰিত হয় সেই ঐশ্বৰিক তত্ত্বই হৈ উঠে পৰম মূল্য ধৰ্মই এক অতীন্দ্ৰিয় জগতক নিৰ্দেশ কৰে আৰু অদৃশ্য অতীন্দ্ৰিয় এখন জগতক ধৰ্মই নিৰ্দেশ কৰে এই জগত একাধাৰে অতিৱৰ্তী আৰু অন্তৱৰ্তী ধৰ্ম কেৱল মাত্ৰ অলৌকিক তত্ত্বত বিশ্বাস নহয় ধৰ্ম মানে অকল অলৌকিক তত্ত্বত বিশ্বাস কৰাটোকে নুবুজায় ধৰ্ম এই অলৌকিক তত্ত্বৰ প্ৰতি আবেগিক অনুক্ৰিয়া আৰু ইচ্ছামূলক প্ৰতিক্ৰিয়া যাৰ ফলত ব্যক্তিয়ে এই তত্ত্বৰ লগত সংগতি বিধানৰ কাৰণে সমগ্ৰ জীৱনক উপযোগী কৰি তোলাৰ প্ৰচেষ্টা চলায় আৰু যাক উপলব্ধি কৰিবলৈ মানুহে সমগ্ৰ জীৱন সাধনা কৰে বুলি ক'ব পাৰি ইয়াৰ পিছত তোমালোকৰ আছে ধৰ্ম আৰু নৈতিকতা নামৰ এটা টপিক এইটো তোমালোকৰ নালাগে বুলি কৈছে এবাৰ
এইটো 30% যে কমাই দিছে তোমালোকৰ তাতে এইটো নালাগে বুলি কৈছে আৰু এইটো চেপ্টাৰত আমাক তাৰ মানে এইখিনিয়ে লাগিব ইয়াতে আমি বিভিন্নজন দাৰ্শনিকৰ কি পালো সংজ্ঞাবিলাকৰ বিষয়ে পালো আৰু ধৰ্ম কি তাৰ বিষয়ে পালো আৰু তোমালোকে পাঠৰ মূল কথাখিনি পঢ়ি চাবা তাতে তোমালোকে ইয়াতে সৰু সৰুকে যিখিনি আছে দাৰ্শনিক বিলাকৰো যিখিনি মানে সংজ্ঞা আছে তাৰে বিষয়ে ইয়াতে দিয়া আছে সৰু সৰুকে একেবাৰে পইণ্ট ওয়াইজ তোমালোকে এইখিনি পঢ়িলেও এইখিনি ভালকে তোমালোকে বুজি পাবা আৰু ধৰ্মৰ যিকেইটা চাৰিটা বৈশিষ্ট্য আছে সেই চাৰিটা বৈশিষ্ট্য মনত ৰাখিবা আহিব পাৰে তাৰ পিছত ধৰ্মৰ তোমালোকক সেই লিখিব দিয়ে যদি সংজ্ঞাটো ইয়াৰ পৰাও লিখিব পাৰিবা কোনো অতীন্দ্ৰিয় শক্তিক বিশ্বাস কৰাই ধৰ্ম আৰু এই বিশ্বাসে মানুহৰ জীৱনৰ আটাইবোৰ মুখ্য অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে এইবিলাক তোমালোকে সংজ্ঞা হিচাপে সুধিলেও লিখিব পাৰিবা এতিয়া তোমালোকে যদি আমি কোৱেশ্চন এনসাৰখিনি চাও তাতে ৰিলিজন শব্দটো কৰ পৰা উৎপত্তি হৈছে এইটো পাৰিবা লিখিব ৰিলিজিয়াৰ শব্দৰ অৰ্থ কি পাৰিবা লিখিব ন তাৰ পিছত থ্ৰী ধাতুৰ লগত মন প্ৰত্যয় যোগ হৈ ধৰ্ম শব্দটোৰ উৎপত্তি হৈছে ইয়াৰে উত্তৰটো হ'ব মন ইটো পাৰিবা ধৰ্ম কি লিখিব পাৰিবা ধৰ্মৰ স্বৰূপ বা প্ৰকৃতিক আমি কেই প্ৰকাৰে বুজিব পাৰো এইটো দুই প্ৰকাৰে তোমালোকে উত্তৰটো বিচাৰিবা তাৰ পিছত ধৰ্মৰ বৈশিষ্ট্যবিলাক লিখিব পাৰিবা কান্তৰ ধৰ্মৰ সংজ্ঞাটো তোমালোকে এই কান্তৰ ধৰ্মৰ সংজ্ঞাটো মনত ৰাখিবা ডাইৰেক্টলি আছে কিতাপত আৰু ইয়াৰ ক্ৰুটি বুলি লিখিব দিলে যিখিনি ভুল বা কি কাৰণে আমি তেওঁৰ কান্তৰ সংজ্ঞাটোক আংশিক সত্য বুলিহে ধৰিব পাৰো পূৰ্ণ সত্য বুলি ধৰিব নোৱাৰো সেইখিনি লিখিলে হ'ব ক্ৰুটিটোত ঠিক আছে হেগেলৰ ধৰ্মৰ সংজ্ঞাটো লিখা মেইনলি হেগেল আৰু কান্তৰ ধৰ্মৰ সংজ্ঞাটো তোমালোকে মনত ৰাখিবা এটা আহিব পাৰে তাৰ পিছত তেওঁৰ সংজ্ঞাটো কিহৰ ওপৰত নিৰ্ভৰশীল সেইটো তোমালোকে কিতাপৰ পৰা এনসাৰবিলাক উলিয়াবা ধৰ্ম আৰু নৈতিকতাৰ মাজত সাদৃশ্য আৰু ইয়াৰে পিছত যিকেইটা কোৱেশ্চন আছে বেছিভাগ নৈতিকতাৰ ওপৰত মানে আছে এইবিলাক কোৱেশ্চন তোমালোকক নালাগে মানে কি তোমালোকৰ যেহেতু টপিকটো নালাগে বুলি কৈছে এইকেইটা তোমালোকক নাচালেও হ'ব আৰু বাকি তোমালোকে কান্ট আৰু হেগেল এইবিলাকৰ ডেফিনেশ্যনবিলাক ভালকে চাবা যদিও বহুতটা দাৰ্শনিকত দিয়া আছে সকলোবিলাক ইমান ইম্পৰ্টেন্ট নহয় কিন্তু হেগেল আৰু কান্টৰটো তোমালোকে মেইনলি চাবা ঠিক আছে আৰু সৰু কোৱেশ্চনৰ কাৰণে আমি এইকেইটা আলোচনা কৰিলো আৰু যদি তোমালোকৰ কোৱেশ্চন বেংক আছে তাতেও তোমালোকে কোৱেশ্চন বিলাক সলভ কৰিবলৈ ট্ৰাই কৰিবা তো আজি আমাৰ কি হল লজিকৰ প্ৰায় গোটেই চেপ্টাৰ কেইটা আমি শেষ কৰিলো আৰু যদিহে কিবা তোমালোকৰ ডাউট ৰৈ গল তেনেহলে তোমালোকে কমেন্ট সেকশনত মোক জনাবা ঠিক আছে তেনেহলে আজি ভিডিওটো এইখিনিতে সামৰিছো আৰু কিবা তোমালোকৰ প্ৰশ্ন থাকিলে আৰু লজিকৰ ওপৰত কিবা বেলেগ আলোচনা কৰিব লগিয়া থাকিলে মোক কমেন্ট সেকশনত জনাবা ধন্যবাদ